মাঘ মাহৰ এটা ঠাণ্ডা ৰাতি বেলতলা ৰোডৰ কাষৰ ছায়াযুক্ত বেঞ্চ এখনত বহি ঠাণ্ডাৰ পৰা গৰম কৰিবলৈ হাতৰ তলুৱা দুটা ঘঁহি ঘঁহি অবিৰতভাৱে কঁপি কান্দি আছিল মালিনী নামৰ এজনী ধুনীয়া ছোৱালীয়ে। তাই যোৱা কেইদিনমানৰ ঘটনাবোৰ এটা এটাকৈ মনত পেলাইছিল আৰু তাইৰ কান্দোনটো ক্ৰমান্বয়ে বাঢ়ি আহিছিল। দুদিন আগতে মালিনীৰ লগত ঘটা কাহিনী। শুনা না মালিনী, কি তোমাৰ দৰে ধুনীয়া ছোৱালীয়ে মোক ভাল পাব বুলি সপোনতো ভবা নাছিলো। উবেৰ হোটেলৰ মেনেজাৰ বিকিয়ে মালিনীৰ ওচৰলৈ গৈ ক'লে, সঁচা কথা কৈছা নেকি? মৰমেৰে চাই মালিনীয়ে ক'লে, হয়। আৰু কি? এইদৰে কৈ বিকিয়ে মালিনীৰ ডিঙিত হাতখন থৈ লাহে লাহে তাইৰ পিঠিত হাতখন সুমাবলৈ ধৰিলে। বিকি এই কাৰ্য্যত মালিনী স্তম্ভিত হৈ তাৰ হাতখন তাইৰ হাতত ধৰি তাইৰ লাজতে ক'লে, এতিয়া এই সকলোবোৰ নহয়, বিয়াৰ পিছত। মালিনীয়ে এই বাধাত বিকিৰ ভিতৰি বিৰক্ত হৈ পৰিল। ইয়াৰ আগতেও যেতিয়াই সি মালিনীৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল, তাই তেতিয়াও তাক তাইৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল। কিন্তু উপৰিভাগত মাতটো কোমল কৰি ভুৱা হাঁহি এটা মাৰি সি ক'লে, মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই পিয়া। কোঠাটোৰ ভিতৰলৈ যাওঁ। আৰু উঠি মালিনীক বুকুৰ ওচৰলৈ টানি আনিলে। নাই বিকি, বিয়াৰ পিছত এই সকলোবোৰ। এইটো কৰোঁ। আজিৰ পৰা দুদিন পূৰ্ণিমাসিৰ আছে। সেইদিনা ভগৱান শিৱৰ মন্দিৰত বিয়া কৰা যাওক। ঠিক আছে, যদি এইটো বিচাৰে তেন্তে তেনেকুৱাই হওক। আমি বিয়া হ'ম। এইখিনি কৈ বিকি হঠাৎ মালিনীৰ পৰা বিচ্ছিন্ন হৈ ক'লে, তুমি বিয়াৰ প্ৰস্তুতি কৰা। মই এতিয়া যাওঁ। হোটেলত বহুত কাম আছে। বিকিৰ মুখৰ পৰা বিয়াৰ বাবে হয় বুলি শুনি মালিনীয়ে আনন্দত জঁপিয়াই পৰিল। অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছিল মালিনী। মালিনীয়ে নিজৰ কষ্ট আৰু নিষ্ঠাৰে কেনেবাকৈ BA পাছ কৰি বহু কষ্টৰ অন্তৰত উবেৰ হোটেলত ৰিচিপশ্যনিষ্টৰ চাকৰি পালে। একেখন হোটেলৰ মেনেজাৰ বিকিয়ে মালিনীক দেখাৰ লগে লগে প্ৰেমত পৰিল। সেই দুদিন ধৰি মালিনীৰ সুখেৰে মন ভৰি পৰিছিল আৰু বিয়াৰ সপোনত হেৰাই গৈছিল। আৰু বিয়াৰ দিনা নিৰ্ধাৰিত সময়ৰ অলপ আগতেই ৰঙা ৰঙৰ ধুনীয়া চাদৰ মেখেলা পিন্ধি আৰু অলপ পাতল মেকআপ কৰি মন্দিৰ পালেহি। মন্দিৰত শিৱ পাৰ্বতীৰ মূৰ্তিৰ সন্মুখত বহি তাই নিজৰ ভৱিষ্যতৰ জীৱনৰ কল্পনাত হেৰাই গ'ল। মনতেই এই দিনটোৰ বাবে ভগৱানক ধন্যবাদ জনাই আছিল। ঠিক তেতিয়াই মন্দিৰ পুৰোহিতজনে আহি তাইক ক'লে, ছোৱালী, বিয়াৰ শুভ সময় আহি পালেহি। ক'ত আছে তোমাৰ দৰা? পুৰোহিতজনৰ কথা শুনি মালিনীয়ে থতমত খাই অলপ চিন্তিত হৈ ক'লে, হয় পুৰোহিত ককা, মই তেওঁলৈ ফোন কৰিম। বিকিৰ নম্বৰটো ডায়েল কৰি থাকোঁতেই কিছু আকাংক্ষাৰ বাবে তাইৰ হৃদস্পন্দন বেছি তীব্ৰতৰ হৈ আহিছিল। তাইৰ মনলৈ আহি থকা চিন্তাটো হ'ল বিকিৰ কিবা দুৰ্ঘটনা হ'ল নেকি। মালিনীয়ে বাৰে বাৰে বিকিৰ নম্বৰটো ফোন কৰি আছিল আৰু প্ৰতিবাৰে তাই ফোনটো ছুইচ অফ বুলি কৈ আছিল। এই কথাটোৱে তাইক আতংকবুদ্ধি কৰিলে আৰু
বাৰে বাৰে তাই মনলৈ মাত্ৰ এটা কথাই আহি থাকিল, বিকিৰ কিবা এটা বৰ বেয়া ঘটনা হ'ল নেকি? তাই চিন্তিত চকুৰে পুৰোহিতজনৰ ফালে চাই ক'লে, পূজাৰী ককা, মই গৈ চেক কৰি আহিম বিকিয়ে এটা এক্সিডেণ্টত মুখামুখি হৈছে নেকি? কাৰণ তেওঁৰ ফোনটো বাৰে বাৰে ছুইচ অফ হোৱা দেখা গৈছে। ঠিক আছে ছোৱালী, তাক সোনকালে লৈ আহাগৈ। হয় ককা। এই কথা কৈ মালিনীয়ে পোনে পোনে পূবেৰ হোটেললৈ লৰালৰিকৈ গৈ হোটেলৰ চকীদাৰজনক বিকিৰ কথা সুধিলে। বিকি চাহাব ভিতৰত আছে নেকি? তেতিয়া চকীদাৰজনে ক'লে, নাই, নেহা মেমৰ লগত ওলাই গৈছে। আপুনি কোৱা কথাবোৰ মোৰ বিশ্বাস হোৱা নাই। মই ভিতৰলৈ গৈ চাব বিচাৰোঁ। হোটেলৰ ভিতৰলৈ যাব নোৱাৰিব। এইটো বিকি চাহাবৰ অৰ্ডাৰ। আৰু এই বুলি কৈ চকীদাৰজনে তাইৰ ফালে কাগজ এখন আগবঢ়াই দিলে। কপি থকা হাতেৰে চকীদাৰৰ পৰা কাগজখন লৈ তাই পঢ়িবলৈ ধৰিলে। কাগজখনত লিখা প্ৰতিটো শব্দই তাইৰ হৃদয়খন ধপধপাই আহিছিল। বিকিয়ে তাইক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল আৰু এই তথ্য সেই কাগজখনত 4 শাৰীত লিখা আছিল। গোটেইখিনি পঢ়ি থাকোঁতেই মালিনীৰ চকুত চকুপানী ওলাই আহিল আৰু আন্ধাৰেৰে তাইৰ চকু দুটা আগুৰি ধৰিলে। কি ক'ব বা কি কৰিম তাই বুজি নাপালে। তাই বিকিক অন্তৰেৰে ভাল পাইছিল আৰু বিশ্বাসো কৰিছিল, কিন্তু বিকিৰ সেই 4টা বাক্যই তাইৰ প্ৰেমক ডিঙি চেপি ধৰিছিল আৰু তাইৰ আস্থাক হত্যা কৰিছিল। চকীদাৰে দিয়া চিঠিখন হাতত লৈ তাই কিছু সময় স্তম্ভিত হৈ থিয় হৈ থাকিল। তাৰ পিছত থিয় হৈ থকা ঠাইত বহি তাই বিৰক্তিভাৱে কান্দিবলৈ ধৰিলে। গ্ৰাহক অহাৰ সময় হৈছে, গতিকে ইয়াত হোটেলৰ সন্মুখত বহি কান্দি থকাটো বন্ধ কৰক। চকীদাৰজনে মালিনীক বকিবলৈ ধৰিলে। হয়, এই কথা কৈ চকুপানী মচি তাই থিয় হৈ লাহে লাহে গধুৰ খোজেৰে নিজৰ ৰুমৰ ফালে আগবাঢ়ি গ'ল। কিন্তু তাইৰ দুখবোৰ এতিয়াও শেষ হোৱা নাছিল। কটেজৰ ওচৰত হাতখন তাই ভিতৰলৈ যাবলৈ ধৰাৰ লগে লগে তাইৰ দুৱাৰত এটা ডাঙৰ তলা মাৰি বন্ধ কৰি দিলে। এইটো তাইৰ ৰাতিপুৱা ৰুমৰ দুৱাৰত লগোৱা তলাটো নাছিল। এই নতুন তলাটো কেনেকৈ ৰুমৰ দুৱাৰত লাগি আছিল, তাই বুজিব পৰা নাছিল। ঠিক তেতিয়াই তাই ৰুমৰ মালিক জয় সিঙৰ মাত শুনিলে। ইয়াৰ পৰা পলাই যা। বিকি ছাৰৰ লগত শত্ৰুতা মাতি মই তোমাক মোৰ কটেজত ৰাখিব নোৱাৰিম। এতিয়ালৈকে মালিনীয়ে বুজিবলৈ আৰম্ভ কৰিছিল যে বিকিয়ে তাইক প্ৰতাৰণা কৰাই নহয়। দুদিন আগতে বিকিয়ে তাইৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাত বাধা দিয়াৰ বাবে খংটো উলিয়াই শাস্তিও দিছিল। মালিনীয়ে কেনেবাকৈ তাইৰ দুখটো নিয়ন্ত্ৰণ কৰি সমনীয়া কাহি ক'লে, ঠিক আছে, তেন্তে মোৰ বস্তুবোৰ আৰু ভিতৰত ৰখা টকাখিনি লৈ যাওঁ দিয়ক। ইয়াৰ পৰা পলাই যা। তুমি একো নাপাবা আৰু যদি তুমি পুলিচৰ ওচৰলৈ যোৱা
ভুল কৰা তেন্তে মই তোমাৰ লগত এনেদৰে ব্যৱহাৰ কৰিম যে তুমি কাৰো আগত মুখ দেখুৱাব নোৱাৰিবা। মালিনীক এই কথা কৈ জয়সিঙে গুজৰি উঠিল। জয়সিঙৰ এই ভাবুকিত অনাথ মালিনীয়ে ভয় খাইছিল। তাই মনে মনে কান্দি কান্দি তাৰ পৰা আহি বেলতলা ৰোডৰ সেই ছায়াযুক্ত বেঞ্চখনত বহিল আৰু তেতিয়াৰ পৰাই তাই গোটেই ঘটনাটো মনত পেলাই কান্দি থাকিল। বেলতলা ৰোডৰ ব্যস্ত দুপৰীয়াটো এতিয়া নিস্তব্ধ নিশালৈ পৰিণত হৈছিল। কিন্তু মালিনীৰ কান্দোন বন্ধ হোৱা নাছিল। ফেব্ৰুৱাৰী মাহৰ এটা ঠাণ্ডাৰ নিশা আছিল, যেতিয়া মানচুৰি উষ্ণতা আগতে -3 ডিগ্ৰীলৈ নামি আহিছিল। এনে পৰিস্থিতিত সদায় পৰ্যটকে ভৰপূৰ বেলতলা ৰোড সম্পূৰ্ণ খালী হৈ পৰিছিল আৰু গভীৰ হৈ অহা নিশাৰ লগে লগে তাত নিস্তব্ধতা বিয়পি পৰিছিল। বাঢ়ি অহা ঠাণ্ডাত অশান্তি পোৱা মালিনীয়ে হাতৰ তলুৱা দুখন ঘঁহি ঘঁহি কান্দি কান্দি এতিয়া কলৈ যাম, কি কৰিম? সকলোৰে লগত কাজিয়া কৰি পলাই অহাৰ পিছত সেই অনাথ আশ্ৰমখনলৈ কেনেকৈ যাম? তাতো মানুহৰ ৰূপত কেৱল পহুহে আছে, যাৰ চকুৰ সদায় মোৰ শৰীৰত নিস্তব্ধ হৈ থাকে। ছোৱালীৰ বাবে সিহঁতৰ সৌন্দৰ্য গৌৰৱৰ বিষয় আছিল, কিন্তু মোৰ বাবে ই কেৱল অভিশাপ আছিল। এই কথা ভাবি তাই মনৰ ভিতৰৰ পৰা চকুলো ওলাই আহিল আৰু তাই প্ৰচুৰ পৰিমাণে কান্দিবলৈ ধৰিলে। ঠিক তেনেতেই এখন মাচিজৰ গাড়ী আহি তাইৰ ওচৰত ৰৈ গ'ল আৰু তাৰ পৰাই অভাৰকোট পিন্ধা এগৰাকী আদৰবৰ্ষীয়া মহিলাই তাৰ পৰা নামি ছোৱালীজনীৰ ওচৰলৈ আহি তাইৰ কাষতে বেঞ্চত বহি মৃদুৰ মাতেৰে ক'লে, তোমাৰ নাম কি? কিয় কান্দিছা? মালিনী। ছোৱালীজনীয়ে সমনীয়া কাঢ়ি ক'লে, মই চয়নিকা। আপুনি মোৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ নিদিলে। প্ৰত্যুত্তৰত মালিনীয়ে চকু দুটা ওপৰলৈ তুলি চয়নিকালৈ চালে। তাইৰ চাৱনিতো ইমানেই অসহায়তা দেখা গ'ল যে চয়নিকাৰ হৃদয়খন গলি গ'ল। তাই ক'লে, আহা মোৰ গাড়ীত বহিবা। বাহিৰত বৰ ঠাণ্ডা। চয়নিকাৰ কথা শুনি মালিনীয়ে ভাবিবলৈ ধৰিলে। মই তাইক বিশ্বাস কৰি তাইৰ গাড়ীত কেনেকৈ বহিম? মই নাজানো তাই কোন আৰু মোক গাড়ীত বহিবলৈ দিয়াৰ পিছত তাই মোক কলৈ লৈ যাব? এইমাত্ৰ মই ইমান ঠগ খাইছো, তেন্তে অচিনাকি মানুহ এজনক কেনেকৈ বিশ্বাস কৰিব পাৰি? মালিনীক এনে চিন্তাত হেৰাই যোৱা দেখি চয়নিকাই ক'লে, মই অচিনাকি বুলি ভাবি মোৰ লগত আহিবলৈ চাগে দ্বিধাবোধ কৰিছা, নহয় জানো? মই মাত্ৰ কম যে তুমি মোক বিশ্বাস নকৰিব পাৰা। মই তোমাৰ লগত একো বেয়া কাম নকৰো আৰু তোমাৰ কোনো ভুল হ'বলৈও নিদিওঁ। চয়নিকাৰ কথাত গভীৰ আশ্বাস এটা আছিল। মালিনীয়ে গভীৰভাৱে অনুভৱ কৰিলে। লগতে তাইৰ আন কোনো বিকল্প নাছিল। গতিকে তাই আহি গাড়ীত বহিল। গাড়ীত উঠাৰ পিছত চয়নিকাই পুনৰ নিজৰ প্ৰশ্নটো আওৰাই ক'লে,
ইমান ঠাণ্ডা ৰাতি এই নিৰ্জন ৰাস্তাটোত অকলে বহি কিয় কান্দি আছিলা? মোৰ কাহিনীটো অলপ দীঘল। মালিনীয়ে ম্লান মাতেৰে ক'লে। তুমি মোক ক'ব পাৰা, মালিনী? মালিনীয়ে চয়নিকাৰ মাতত নিজৰ প্ৰতি মৰম বিচাৰি উলিয়াই খুলি ক'বলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, মই অনাথ আশ্ৰমত ডাঙৰ হৈছোঁ। মালিনীয়ে তাইৰ গোটেই কাহিনীটো কোৱাৰ পিছত বেছিকৈ কান্দিবলৈ ধৰিলে আৰু ক'লে, মেম, মই হয়তো অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছোঁ, কিন্তু মই তেনেকুৱা ছোৱালী নহয়, মেম। মই লগত ৰাখিব বিচাৰোঁ সন্মান। গোটেই কথাটো শুনাৰ পিছত মালিনীৰ প্ৰতি চয়নিকা বৰ বেয়া লাগিল। তাই মনে মনে কিছু সময় কান্দিবলৈ দিলে। তাৰ পিছত কোলাত লৈ ৰুমালেৰে চকুপানী মচি সৰু মাতেৰে ক'লে, মনে মনে থাকা, মালিনী। এই পৃথিৱীখন বৰ অদ্ভুত আৰু আমাৰ দৰে মহিলাসকলে ইয়াত বহুত সহ্য কৰিব লাগিব। কথা কওঁতে চয়নিকাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাই আৰু মালিনীক সুধিলে, তোৰ নিশ্চয় ৰাতিপুৱাৰ পৰা ভোক লাগিছে। মালিনীয়ে কান্দি কান্দি হয় বুলি মূৰ দুপিয়াই দিলে। ঠিক আছে, এতিয়াৰ বাবে মোৰ ঘৰলৈ ব'লা। গাড়ীখন এটা অট্টালিকাৰ সন্মুখত ৰৈ গ'ল। এতিয়ালৈকে মালিনীয়ে তাইৰ ভাল আচৰণৰ বাবেহে চয়নিকাক সম্পূৰ্ণৰূপে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে তাই চয়নিকাৰ পিছে পিছে নিজৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। চয়নিকাই প্ৰথমে অহাৰ আগতে হাত-মুখ ধুবলৈ ক'লে আৰু তাৰ পিছত তাইক খাবলৈ খাদ্য দিলে। সন্মুখৰ চকী এখনত বহি ফটো এখন দেখুৱাই তাই ক'লে, এই ফটোখন চোৱা, মালিনী। খাই থাকোঁতেই মালিনীয়ে মূৰটো ওপৰলৈ তুলি ফটোখন চাই কেইছেকেণ্ডমান চাই থাকিল। কিমান যে হেণ্ডছম আৰু স্মাৰ্ট। তাৰ পিছত তাই চয়নিকাই ক'লে, সি কোন? এইচোন থ্ৰী পাইনাছ হোটেলৰ মালিক বংশৰ ডোগৰা। তুমি তেওঁক বিয়া কৰাব বিচাৰিবানে? মালিনী অবাক হৈ ৰ'ল। এতিয়া মই ক'লৈ আহিলোঁ? কিয় যে আহিছিলোঁ? মালিনীয়ে ভাবিবলৈ ধৰিলে। আকৌ একেটা খালতে জাপ দি পৰিলোঁ। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।